নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ সো আজি আমি পঢ়িম ক্লাছ 6ৰ ইংৰাজীৰ যিখন তোমালোকৰ কিতাপ আছে ৰেইনবো 1 তাৰে আজি আমি লেসন 5 টো কৰিম ৰবিনসন ক্ৰুসো সো ৰবিনসন ক্ৰুসোৰ বিষয়ে ইয়াত দিয়া আছে খুব এটা ধুনীয়া এটা গদ্য টাইপৰ হয় এটো সো এইটো পাঠ তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰী নিশ্চয়কৈ তোমালোকক কৰাই দিছে সো আজি আমি এইটো ভিডিঅত যি ইয়াৰ এক্টিভিটিছৰ প্ৰশ্ন দি আছে আমি এক্টিভিটিছৰ আটাইকেইটা প্ৰশ্ন ধুনীয়াকৈ আমি এনসাৰখিনি কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা ঠিক আছে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লবা সো বলা আমি এক্টিভিটিছৰ পৰা এনসাৰখিনি চাই লওঁ এক্টিভিটিছৰ কৈছে যে লেটস চেক হাউ মাচ ইউ হেভ আন্ডাৰস্টুড মানে তুমি কিমান বুজি পাইছা তাৰ ওপৰত আমাক প্ৰশ্ন দিছে যেনেকৈ 1 নম্বৰ কৈছে যে এনসাৰ দা ফলোইং কোৱেশ্চনছ তলৰ প্ৰশ্নবিলাকৰ আমাক উত্তৰ কৰিব কৈছে এই নম্বৰ প্ৰশ্ন দিছে যে হোৱাট হ্যাপেন ডুৰিং দা আৰ্থকুৱেক মানে ভূমিকম্পৰ সময়ত কি হৈছিল আমি আনসাৰ কৰিম দা গ্ৰাউণ্ড শক ভায়োলেন্টলি উইথ ষ্ট্ৰং ট্ৰেমৰ্স ৰক্স ফেল এণ্ড দা সি বিকাম stormy and dangerous so গতিকে যেতিয়া আৰ্থকুৱেক আছিলে তেতিয়া ভায়োলেন্টলি কঁপিছিলে শক কৰিছিলে আৰু যিবিলাক ৰক আছে অৰ্থাৎ শিল আছে শিল পাথৰ এইবিলাক খৰি পৰিছিল বা তললৈ পৰিছিল আৰু ডেঞ্জাৰাস হৈ গৈছিল কি সাগৰটো ঠিক আছে আৰু ষ্ট্ৰমো উঠিছিল সাগৰত এতিয়া বি নম্বৰ প্ৰশ্ন দিছে যে why didn't Robinson Crusoe feel safe during the earthquake কিয় ৰবিনসন ক্ৰুসো ফিল কৰিছিল যে মই সুৰক্ষিত আছো ভূমিকম্পৰ সময়ত আমি আনসাৰ কৰিম because the shocks were very strong and unpredictable making him fear that the cave or ground might collapse or open ঠিক আছে গতিকে ইয়াত কৈছে যে why didn't Robinson গতে কিয় তেওঁ সেফ ফিল কৰা নাছিল মানে সুৰক্ষিত তেওঁ অনুভৱ কৰা নাছিল কিয়নো যেটো ভূমিকম্প আছিল এটো খুবে ষ্ট্ৰং আছিল ঠিক আছে আৰু আনপ্ৰেডিক্টেবল আছিল আৰু তেওঁ ভয় খাইছিল কেবৰ ভিতৰত ঠিক আছে এইখিনি আনসাৰ কৰিবা হৈ যাব সি নম্বৰ প্ৰশ্ন why did the sea become fearful যে সাগৰটো কিয় ভয়ানক হৈ পৰিছিল আমি উত্তৰ কৰিম the earthquake caused large waves and violent movement under the sea making it turbulent and stormy যে যেটো আৰ্থকুৱেক আছিল এই আৰ্থকুৱেকটো সাগৰক পুৰা ঢৌ সৃষ্টি কৰিছিল সাগৰত সেই কাৰণে এটো ডেঞ্জাৰাস হৈ পৰিছিল আৰু এটো ভয়ানক হৈ পৰিছিল ঠিক আছে ডি নম্বৰ প্ৰশ্ন যে where did Robinson Crusoe take shelter when it rained যেতিয়া বৰষুণ আছিল ৰবিনসন ক্ৰুসোৱে কত শেল্টাৰ লৈছিল বা কত আশ্ৰয় লৈছিল আমি আনসাৰ কৰিম when it rained Robinson Crusoe took shelter in his cave যে তেওঁৰ যেটো গুহা আছিল তাতে তেওঁ আশ্ৰয় লৈছিল বৰষুণৰ সময়ত ই নম্বৰ প্ৰশ্ন যে what qualities help Robinson Crusoe survive যে কি কোৱালিটি আছিল তেওঁ বাচি থকাত সেইখন আৰ্থকুৱেকত সো আমি আনসাৰ কৰিম যে Robinson Crusoe's survival was aided by his courage resourcefulness passion hard work and unwavering hope যে তেওঁৰ এইবিলাক এক্সপেৰিয়েন্স থকাৰ কাৰণে সাৰ্ভাইভেবল যেটো এইট থাকে সববিলাক বস্তু আছিল কাৰেজ আছিল মানে পুৰা সাহস আছিল সেই কাৰণে তাতে বাসি আছিল ঠিক আছে আৰু হেইটো হেল্পো কৰিছিল বাসি থকাত এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে say whether the following statement are true or false সঁচা নে মিছা আমাক ক'ব কৈছে স্টেটমেন্ট বিলাক যেনেকুৱা এই নম্বৰ দিছে যে Robinson Crusoe was in the cave when the earthquake struck সো গতিকে আৰ্থকুৱেক যেতিয়া আছিল তেতিয়া কেবৰ ভিতৰত আছিল নেকি Robinson Crusoe গতিকে ফলস দিম তেতিয়া নাছিল ঠিক আছে তাৰ পিছত বি নম্বৰ যে Robinson Crusoe dropped to the ground on his knees and hands গতিকে হয় এটো ট্ৰু কৰিছিল কাৰণ ভূমিকম্প আহিলে তলফালে মাটিৰ ফালে যাব লাগে ঠিক আছে বা মাটিৰ ফালে অকমান স্থিৰ হৈ থাকিব লাগে বা বহিব লাগে মাটিত ঠিক আছে সি নম্বৰ প্ৰশ্ন there were 8 shocks in about 3 minutes সো গতিকে এটো ফলস হ'ব ঠিক আছে 8 shocks নাছিল মানে 8টা শক আহা নাছিল ডি নম্বৰ প্ৰশ্ন যে the sky became clear after the hurricane had
এবট মানে হাৰিকেন যোৱাৰ পিছত আকাশটো ক্লিয়াৰ হৈ গৈছিলে গতিকে ক্লিয়াৰ হোৱা নাছিলে গতিকে এইটো ফলছ হৈ যাব ই নম্বৰ দেয়াৰ ৱাজ এনাডাৰ মাইল্ড শ্বক আফটাৰ দ্য হাৰিকেন ৱাজ অভাৰ গতিকে এইটো ট্ৰু হ'ব কাৰণ হাৰিকেন যোৱাৰ পিছতো এটা সৰু এটা ভূমিকম্পৰ শক হৈছিলে ঠিক আছে 3 নম্বৰ প্ৰশ্ন দিছে যে মেচ দা ফলোইং আমাক মেচ কৰিব দিছে যে কোনটোৰ লগত কোনটো মিলিব আমাক কৈছে যে দা আৰ্থকুৱেক মানে কি ভূমিকম্প সো কোনটোৰ লগত মিলিব যে ফেইলিং পিচেছ অফ আৰ্থ ফ্ৰম দা ৰূফ অফ দা কেভ এণ্ড এজ অফ দা হিল সো গতিকে আৰ্থকুৱেক হ'লে কি হ'লে এইবিলাক তোমালোকৰ যিবিলাক কেভ থাকে গুহাৰ ভিতৰৰ বস্তুখিনি খহি পৰে গতিকে আৰ্থকুৱেক মিলিব ইয়াৰ লগত ঠিক আছে খহি পৰিছিলে তাৰপিছত ষ্ট্ৰম কাৰ লগত মিলিব যে অভাৰফ্লোয়িং অফ দা শোৰ মানে নদীৰ কিনাৰা ঠিক আছে নদীৰ কাষ যেটো আছে হেতু সো অভাৰফ্লোয়িং অফ দা শোৰ আপৰুটিং অফ ট্ৰিজ ইটিসি সো গতিকে ইয়াত দিছে ফ্লোডিং অফ দা ফৰ্টিফিকেশন গতিকে ফ্লোডিং অফ দা ফৰ্টিফিকেশন ৰেইন হলে হয় গতিকে দা ৰেইন মিলিব এটোৰ লগত আৰু দা ষ্ট্ৰম মিলিব এটোৰ লগত ঠিক আছে হৈ গ'ল এতিয়া 4 নম্বৰটো আমি এতিয়া আনসাৰ কৰিম এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে 4 এ যে ৰাইট দা ৰবিনসন ক্ৰুসো ডিড টু ৰিডিউস দা ৰিস্ক অফ ইনজুৰি হোয়েন দা আৰ্থকুৱেক অকাৰ্ড সো কৈছে যে ৰবিনসন ক্ৰুসোয়ে যেটো তেওঁৰ ৰিস্কটো আছিল ইনজুৰি হোৱাৰ আৰ্থকুৱেকৰ সময়ত হেতু কম কৰাৰ কাৰণে তেওঁ কি ব্যৱস্থা লৈছিলে সো আমি এটো কাৰণে আনসাৰটো লিখিম যে হোয়েন দা আৰ্থকুৱেক অকাৰ্ড Robinson Crusoe moved away from the trees and rock to an open space to reduce the risk of injury from falling debris. He also dropped the ground on his knees and hands to maintain balance and protect himself. যেটা কি কৰিছিলে যাতে হিলবিলাক তেওঁৰ মূৰত আহি নপৰে সেই কাৰণে তাৰ ধ্যান কৰিছিল আৰু তেওঁৰ নিজে আহি মুকলি পথাৰত আহি মাটিত আহি বহি পৰিছিলে যাতে তেওঁৰ এক্সট্ৰা একো ক্ষতি নহয় এইটো কৈ তেওঁ প্ৰটেক্ট কৰিছিলে হিমসেলফ মানে নিজকে প্ৰটেক্ট কৰিছিলে ঠিক আছে 4 বি নম্বৰ প্ৰশ্ন দিছে যে লেটস লাৰ্ন এ ফিউ মোর সেফটি মেজার্স দ্যাট উই মাস্ট ফলো ডুরিং এন আৰ্থকুৱেক টু ৰিডিউস দ্য ৰিস্ক অফ ইনজুৰি লুক এট দ্য পিকচার্স বিলো এণ্ড ৰাইট দ্য ওয়ার্ড অর phrases from the box under the appropriate picture so আমাক এইবিলাক পিকচাৰ চাই এইটোৰ কোনটো হ'ব আমাক লিখিব কৈছে যেনেকৈ এইটো আমি তললৈ হালিব লাগে কেতিয়া গতিকে এইটো ড্ৰপ বুলি কয় ঠিক আছে গতিকে এইটো হ'ব ড্ৰপ গতিকে ইয়াত আমি লিখিম ড্ৰপ ডি আৰ ও পি ড্ৰপ আৰু এইটো আমি এইফালে যদি এনেকৈ থকা আৰু মূৰত যদি হাত দিলো এইটো আমি কভাৰ লৈ আছো ঠিক আছে গতিকে এইটো হ'ব কভাৰ গতিকে সি ও ভি ই আর কভার তোমালোকে যদি ভিডিওটো দেখা নাই ভিডিওর কোয়ালিটি 480p চাই লবা আৰু এইটো যেটো আছে এইটো মূৰত এটা হাত আৰু কতবা ধৰি থাকিলে ভূমিকম্প আহিলে আমি এইবিলাক কৰো সো কতবা ধৰি থাকিলে আমি হোল্ড অন বুলি কওঁ ঠিক আছে গতিকে হোল্ড অন মানে তাতে স্থিৰ হৈ থাকিব লাগে এস ও এল ডি হোল্ড ও এন হোল্ড অন ঠিক আছে এতিয়া সি নম্বৰটো আনসাৰ আমি এতিয়া কৰি লওঁ C number দিছে যে work in pairs find some other such safety measures and write down on a piece of paper display the work in the classroom so আৰ্থকুৱেকৰ আমাৰ সেফটি মেজাৰ্স দিব গৈছে মানে কি কি কৰিলে আমি আৰ্থকুৱেকৰ পৰা ৰক্ষা পাব পাৰো সো আমি আনসাৰ হিচাপে লিখিম যে আৰ্থকুৱেক সেফটি মেজাৰ্স এক নম্বৰ লিখিম যে ষ্টে কাম মানে শান্ত হিচাপে থাকিব গৈছে যে ট্ৰাই টু ষ্টে calm বা claim and don't panic during the earthquake মানে panic কৰিবলৈ মনা কৰিছে খৰধৰ কৰিবলৈ মনা কৰিছে 2 নম্বৰ stay indoors if you are inside stay inside and move away from windows glass and heavy objects that can fall so যদি তোমালোকে ঘৰৰ ভিতৰত থাকা ঘৰৰ ভিতৰতে থাকিবা কিন্তু খিৰিকিৰ পৰা আঁতৰি থাকিবা আৰু যদি হেভি অবজেক্ট কিছুমান গধুৰ বস্তু তোমালোকৰ ওচৰত থাকে তাৰ পৰা আঁতৰি থাকিবা কাৰণ কিয়নো হেতু তোমাৰ গাত পৰিব পাৰে তাৰ পিছত 3 নম্বৰ যে ষ্টে away from doors যে দুৱাৰৰ পৰা দূৰত থাকিবা
যে এভয়েড ষ্টেণ্ডিং ইন ডোৰৱেজ এজ ডোৰ কেন স্লাম শাৰ্ট অৰ ব্ৰেক, যে দুৱাৰ ভাঙিব পাৰে। 4 নম্বৰ যে ইফ আউটসাইড, যদি আউটসাইডত আছা, ঘৰৰ বাহিৰত আছা, ষ্টে ইন অপেন এৰিয়া, মুভ টু এন অপেন এৰিয়া এৱে ফ্ৰম বিল্ডিংছ, ট্ৰিজ, ষ্ট্ৰীট লাইট এণ্ড পাৱাৰ লাইনছ। গতিকে বিদ্যুতৰ তাৰৰ পৰাও বাচি থাকিব কৈছে, ঠিক আছে। আৰু 5 নম্বৰ লিখিম ছেফটি মেজাৰ্ছত যে ডু নট ইউজ এলিভেটৰ্ছ, মানে লিফ্ট, যি বিল্ডিঙত আমি উঠা নমা কৰোঁ লিফ্ট দি, সেই লিফ্টটো ব্যৱহাৰ কৰিবলৈ মনা কৰিছে ভূমিকম্পৰ সময়ত, ঠিক আছে। যে এভইড ইউজিং এলিভেটৰ্ছ ডুৰিং অৰ ইমিডিয়েটলি আফটাৰ এন আৰ্থকুৱেক, যে আৰ্থকুৱেকৰ সময়ত নহ'লে আৰ্থকুৱেকৰ পিছে পিছে আমি এলিভেটৰ অৰ্থাৎ লিফ্ট ব্যৱহাৰ কৰিব নালাগে, ঠিক আছে। এতিয়া চাবা 5 নম্বৰ প্ৰশ্নটো দিছে আমাক যে 5 এ লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰাইট বিলো ইচ পিকচাৰ হোৱাট দ্য পাৰ্চন ইন ডেট পিকচাৰ ইজ ডুইং। যেনেকুৱা প্ৰথমটো কি কৰিছে, এটা ল'ৰাই চিৰিৰ পৰা নামি আছে, গতিকে লিখিম যে ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ হোৱাইল ৰেইনিং, ঠিক আছে। তাৰপিছত ৱাকিং থ্ৰু ফ্লাডেড ৱাটাৰ, গতিকে বানপানীৰ মাজেৰে কি গৈ আছে, খোজকাঢ়ি গৈ আছে। তাৰপিছত বিজুলী ঢেৰেকনি মাৰি আছে, গছৰ তলত ছাঁ লৈ আছে, গতিকে আমি কৰিম ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ইন এ থাণ্ডাৰ ষ্টৰ্ম। আৰু ইফালে ছোৱালীজনী আমব্ৰেলাৰ লগত কি কৰি আছিলে, ছাতিৰ লগত কি কৰি আছে, তোমালোকে চাবা যে হোল্ডিং এন আমব্ৰেলা ইন হেভি ৰেইন উইথ ষ্ট্ৰং উইণ্ডছ, ঠিক আছে। এতিয়া আমাক কৈছে বি নম্বৰটো যে ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইচ পিকচাৰ এণ্ড ছাজেষ্ট ৱে টু ৰিডিউচ দ্য ৰিস্ক অফ ইনজুৰি অৰ থ্ৰেট টু লাইফ। ওপৰত যিবিলাক 4টা আমাক পিকচাৰ দিছে, সেইবিলাকৰ যে কোনটো যদি ভুল কৰে এইটো তেওঁৰ লাইফৰ কাৰণে থ্ৰেট হ'ব পাৰে বা ইনজুৰি পাব পাৰে, তেওঁলোক দুখ পাব পাৰে, আঘাত পাব পাৰে, আৰু কেনেকৈ এইটো ৰিস্ক আমি ৰিডিউচ কৰিব পাৰি তাৰ ওপৰত আমাক কৈছে, ঠিক আছে। ৰিডিউচ দ্য ৰিস্ক, কেনেকৈ আমি ৰিস্কটো বিলপ কৰিব পাৰিম। চ' আমি প্ৰথম যিটো পিকচাৰ আছে এই নম্বৰ যে এনচাৰ যে ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ, এইটোৰ কাৰণে ৰিস্ক কি আছে, দ্য পাৰ্চন মে শ্লিপ ফল এণ্ড ইনজুৰ দেমছেল্ফ চিভিয়াৰলি, যে পৰি গ'লে দুখ পাব পাৰে। আৰু প্ৰিভেনশ্যন আমি কি কৰিলে আমি এই পৰি নাযাম, যে প্ৰিভেনশ্যনটো হ'ব যে ৱাক কেয়াৰফুলি, হোল্ড দ্য হেণ্ড ৰেইল এণ্ড এভইড ৰানিং অন ষ্টেয়াৰ্ছ, যে আমি ষ্টেয়াৰ্ছৰ পৰা নামোতে দৌৰিব নালাগে, লাহে লাহে নামিব লাগে, ঠিক আছে। এইটো হৈছে প্ৰিভেনশ্যন, মানে এনেকুৱা কৰিলে আমাৰ ৰিস্কটো কমি যায়। তাৰপিছত দ্বিতীয় পিকচাৰটো দিছে ৱাকিং থ্ৰু ফ্লাডেড ৱাটাৰ। দ্বিতীয় পিকচাৰটোত ৰিস্ক কি আছে, লিখিম যে ৰিস্ক দে মাইট গেট ইলেক্ট্ৰডেড, ফল ইনটু এন অপেন ড্ৰেইন অৰ কণ্ট্ৰেক্ট ৱাটাৰ বৰ্নি ডিজিজ। আৰু প্ৰিভেনশ্যনটো আমি কেনেকৈ ল'ব পাৰিম, যে এভইড ৱাকিং থ্ৰু ফ্লাড ৱাটাৰ্ছ, ষ্টে ইনডোৰ্ছ অৰ ৱেইট ফৰ হেল্প, ইউজ এ ষ্টিক টু চেক ফৰ অবষ্টেকেলছ ইফ নেচেচাৰী। আৰু তৃতীয় পিকচাৰটো যিটো দিছে যে ষ্টেণ্ডিং আণ্ডাৰ এ ট্ৰী ইন এ থাণ্ডাৰ ষ্টৰ্ম, এইটো ৰিস্কটো লিখিম যে ৰিস্ক যে লাইটনিং মে ষ্ট্ৰাইক দ্য ট্ৰী কজিং চিৰিয়াছ ইনজুৰি অৰ ডেথ। আৰু প্ৰিভেনশ্যন কি হ'ব, যে এভইড ৱাকিং আউটছাইড হোৱেন লাইটনিং অকাৰ, যেতিয়া বিজুলী ঢেৰেকনি মাৰে আমি ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটো নোলোৱাটোৱে ভাল, ঠিক আছে। আৰু চতুৰ্থ পিকচাৰৰ কাৰণে দিয়া নাই, চতুৰ্থ পিকচাৰ ছাতি লৈ আছে যিটো ছোৱালীজনী, সেইটোৰ কাৰণে নালাগে প্ৰিভেনশ্যন আৰু ৰিস্কটো, ঠিক আছে। 6 নম্বৰ প্ৰশ্ন দিছে যে কমপ্লিট দ্য ক্ৰছ ৱাৰ্ড পাজেল ইউজিং দ্য হিণ্টছ গিভেন বিলো। গতিকে এইবিলাক আমাক হিণ্টছ দিছে, এইবিলাকৰ সহায় লৈ আমাক ইয়াত এনচাৰটো লিখিব লাগিব। যেনেকুৱা এক্ৰছ মানে চিধা চিধিকৈ যাব। 1 নম্বৰ কৈছে যে এ ছাডেন ভায়োলেণ্ট শ্বকছ অফ দ্য আৰ্থ ছাৰ্ফেচ। গতিকে যদি শ্বক লাগে আৰ্থ ছাৰ্ফেচত, এইটো আমি আৰ্থকুৱেক বুলি কওঁ, গতিকে এইটো এক্ৰছ যাব, গতিকে 1 নম্বৰ, গতিকে আৰ্থকুৱেক হ'ব এইটো, ঠিক আছে। গতিকে স্পেলিং কি আৰ্থকুৱেকৰ, EARTH, আৰ্থকুৱেক, QUAKE,
ইউ এ কে ই আৰ্থকুৱেক বুলি কওঁ ঠিক আছে এতিয়া নেক্সট 2 নম্বৰটো কৈছে যে ডাউনত হ'ব এটো তলফালে হ'ব কৈছে যে এ ভায়োলেন্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড স্পেশালি ইন দা ওয়েস্টার্ন আটলান্টিকত হয় কি হয় যেটো উইণ্ড হয় ভায়োলেন্ট ষ্টৰ্ম হয় তাৰ লগত ষ্ট্ৰং উইণ্ড থাকে ঠিক আছে সো গতিকে এটো কি বুলি কোৱা হাৰিকেন বুলি ক'ব সো গতিকে এইচ আগৰ পৰাই আছে গতিকে এইচ ইউ ডাবল আৰ আই ঠিক আছে এইচ ইউ ডাবল আৰ আই হাৰি চি এ এন ই হাৰিকেন ঠিক আছে এতিয়া নেক্সট 3 নম্বৰটো কি দিছে 3 নম্বৰ কৈছে যে an extreme condition of weather with wind and rain and often thunder and lightning so এনেকুৱা যদি হয় এটো আমি storm বুলি কওঁ so এটো হ'ব 3 নম্বৰত so storm বুলি কম এটো ঠিক আছে গতিকে S T O R M storm বুলি কম ঠিক আছে এতিয়া নেক্সট 4 নম্বৰটো চাম 4 নম্বৰ কৈছে আমাক যে ন্যাচারাল মুভমেন্ট অফ এয়ার গতিকে ন্যাচারাল মুভমেন্ট হয় এয়াৰৰ মানে বতাহৰ যেটো গতি ঠিক আছে সো গতিকে আমি কি কওঁ এটো আমি কওঁ বতাহৰ গতি 4 নম্বৰটো হ'ব গতিকে এটো এইফালে যাব ঠিক আছে গতিকে বতাহৰ গতিটো আমি উইণ্ড বুলি কওঁ সো W I N D হ'ব ঠিক আছে গতিকে W I N D উইণ্ড তাৰ পিছত 5 নম্বৰটো কৈছে the condensed moisture of the atmosphere failing visibly in separate drops গতিকে এনেকুৱা যদি হয় এটো আমি কি বুলি কওঁ ৰেইন বুলি কওঁ গতিকে এটো across যাব এইফালে যাব R A I N ৰেইন বাস এইখিনি আমাৰ আনসারটো হৈ যাব ঠিক আছে এইখিনি গল 6 নম্বৰটোৰ আনসার তোমালোকে বুজি পাইছানে ধুনিয়াকে আনসারটো দি দিছো এতিয়া আমাক তলত কৈছে কি তোমালোকে চাবা কৈছে যে নাও মেক সেন্টেন্সেস ইউজিং দা ওয়ার্ডস ইউ হ্যাভ ফাউন্ড গতিকে এইবিলাক ওয়ার্ড দি আমাক সেন্টেন্স লিখিব কৈছে যেনেকৈ আৰ্থকুৱেক পাইছো হাৰিকেন পাইছো উইণ্ড পাইছো ৰেইন পাইছো ষ্টৰ্ম পাইছো এইবিলাক দি এতিয়া আমাক বাক্য সজাব কৈছে ঠিক আছে সেন্টেন্স মানে বাক্য সো এতিয়া আমি এইবিলাক দি আমি এতিয়া বাক্যবিলাক সজাই লওঁ এতিয়া আমাক কৈছে যে নাও মেক সেন্টেন্সেস ইউজিং দা ওয়ার্ডস ইউ হ্যাভ ফাউন্ড সো যিবিলাক আমি ওয়ার্ড পাইছো সেইবিলাক দি আমাক সেন্টেন্স লিখিব দিছে এনসার 1 নম্বৰৰ কাৰণে আমি আৰ্থকুৱেক পাইছিলো গতিকে লিখিম দা আৰ্থকুৱেক caused severe damage to many buildings in the city 2 নম্বৰ প্ৰশ্ন উইণ্ড দিছে লিখিম the strong wind blew away the leaves and branches from the trees 3 নম্বৰ rain দিছে লিখিম the rain helped the farmers by watering their crops 4 নম্বৰ hurricane লিখিম the hurricane forced thousands of people to evacuate their homes আর 5 নম্বৰ লিখিম যে 5 নম্বৰ আসলে storm লিখিম যে 5 নম্বৰ storm নাছিলে বাৰু 3 নম্বৰটো storm আসলে কিন্তু আমি 5 নম্বৰ হিচাপে লিখিছো যে serial wise লিখিছো যেটো storm আছে stormৰ কাৰণে আমি লিখিম the storm brought heavy rain and thunder making it unsafe to go outside 7 নম্বৰ প্ৰশ্ন দিছে যে লেটস লাৰ্ন দা মিনিং অফ দিস ওয়ার্ডস ফ্রম দা লেসন গতিকে এইবিলাকৰ মিনিং আমাক বুজিবলৈ কৈছে যেনেকুৱা এজ মানে কি এজ মানে হৈছে আউটসাইড লিমিট অফ এন অবজেক্ট এৰিয়া অর সারফেস মানে একেবাৰে সারফেসৰ কাহে কাহে হেতু কয় এজ তাৰ পিছত কশিয়াসলি মানে হ'ব কেয়ারফুলি স্পেশালি ইন অর্ডার টু এভয়েড ডেঞ্জাৰ মিস্টেক ৰিস্ক গতিকে এইবিলাক এভয়েড কৰাৰ কাৰণে আমি কশিয়াসলি থাকিব লাগে তাৰ পিছত uprooted এটোৰ মানে হৈছে pulled a tree or a planet etc out of the ground আকৌ weakened to কি হ'ব became less strong powerful determined or effective তাৰ পিছৰটো দিছে আমাক scared মানে হৈছে feeling fear মানে ভয় খোৱা ঠিক আছে এতিয়া আমাক কৈছে তোমালোকে চাবা যে now fill in the blanks with the words you have just learned to complete the sentences গতিকে ওপৰত যিবিলাক আমি ওয়ার্ড মিনিং শিকিছো এইবিলাক আমাক ইয়াত পুৰাব লাগে
যেনেকুৱা he was standing ইয়াত হ'ব cautiously ঠিক আছে C O U T I O U S L Y cautiously at the কি হ'ব at the edge of the cliff ঠিক আছে at the edge হ'ব ইয়াত হ'ব edge E D G মানে কাষত edge তাৰপিছত কি হ'ব of the cliff he was not কি হ'ব afraid মানে ভয় খোৱা নাছিলে ঠিক আছে afraid বা scared গতিকে he was not scared S C A R E D scared he looked below he saw the trees were কি হ'ব uprooted ঠিক আছে uprooted U P R O T E D uprooted ঠিক আছে uprooted by the storm last night the storm caused a lot of damage before it কি হ'ব before it weekend to বাকি আছে before it weekend W E A K E N E D weekend after an hour ঠিক আছে বাস এনেকে আনসারখিনি কৰিবা এতিয়া আমাক 8 নম্বৰ প্ৰশ্নটো দিছে এতিয়া 8 নম্বৰটো আমি এতিয়া আনসাৰ কৰি লওঁ 8 নম্বৰ প্ৰশ্ন যে লিষ্ট এ ফিউ সিচুৱেশনস when you were frightened যে তুমি যেতিয়া ভয় খাবা বা ভয় খোৱাৰ অৱস্থা থাকিব তেতিয়া কি সিচুৱেশন তুমি ফেস কৰিবা ঠিক আছে বা তুমি কেনেকুৱা সিচুৱেশনত ভয় খাবা বুলি কৈছে সো আমি আনসাৰ 1 নম্বৰৰ কাৰণে লিখিম 1 নম্বৰ যে when I heard a loud thunder during a storm যেতিয়া মই ধুমুহাৰ টাইমত লাউড মই বিজুলী ধৰি কৰি শুনিম তেতিয়া মই ভয় খাম ঠিক আছে 2 নম্বৰ যে when I saw a big dog barking loudly যদি এটা ডাঙৰ কুকুৰে জোৰকে ভুকে তেতিয়া আমি ভয় খাম ঠিক আছে 3 নম্বৰ যে when I slept while climbing stairs যদি মই সিৰি চৰুতে বা উঠোতে যদি মই পঢ়ি যাওঁ স্লিপ হৈ তেতিয়া মই ভয় খাম ঠিক আছে এতিয়া আমাক কৈছে যে now work in pairs come up with some ways how you can handle the situations confidently share your ideas with the class so এনেকুৱা ধৰণৰ সিচুৱেশন কেনেকৈ তুমি হ্যান্ডেল কৰিবা আমি আনসাৰ কৰিম 1 নম্বৰ যে stay calm and take deep breaths যে শান্ত হম আৰু গভীৰ শ্বাস লম 2 নম্বৰ ask for help from nearby people or adults যে কাৰোবাৰ ওচৰৰ পৰা মই হেল্প খুজিম আৰু 3 নম্বৰ যে keep safe distance from scary animals যিবিলাক scary animals থাকিব মানে যিবিলাক জন্তু থাকিব ভয়ানক জন্তু সেইবিলাকৰ পৰা মই দূৰত থাকিম যেনেকুৱা ডাঙৰ কুকুৰ সেইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে ঠিক আছে 9 নম্বৰ প্ৰশ্ন দিছে যে let's read the words in the box aloud মানে জোৰেকে পঢ়িব কৈছে এইফালে ভাৱেল কেইটা দি আছে a e i o u এই পাঁচটা হৈছে ভাৱেল আমি জানো ইয়াত কৈছে যে dearthful earth death heavily heard defending এতিয়া কৈছে যে in the words dearthful death and heavily in the combination of the vowels e and a is pronounced like the way the vowels e is pronounced ইয়াত কৈছে যে আমি যি dearly death heavily এইবিলাক যিবিলাক কম্বিনেশন কৰিছিলো এইবিলাক e2 আৰু a2 pronounce কিহৰ দৰে হৈছে ইৰ দৰে হৈছে ঠিক আছে যেনেকুৱা death de হৈছে death heavily এইটোৱে কৈছে যেনেকুৱা pronounce e in bed in the word earth and heard the pronunciation of the combination of the vowel e যেনেকুৱা earth e হৈছে heard হা গতিকে earth to e দৰে হৈছে আৰু heard to a দৰে হৈছে heard a is like pronunciation of the letter I in the bird I আহিছে ঠিক আছে গতিকে এনেকে এতিয়া কৈছে let's practice saying this word correctly গতিকে যিবিলাক আমি পঢ়িলো এইবিলাক কাৰেক্টলি পঢ়িব কৈছে আমি পঢ়িলো হৈ গল ঠিক আছে এতিয়া 10 নম্বৰ প্ৰশ্নটো কৈছে যে let's learn some grammar এতিয়া আমি কিছুমান গ্ৰামাৰ শিকাৰ কাৰণে আমাক দিছে যেনেকুৱা look at the underlined words in the following sentences from the lesson যেনেকুৱা আন্ডাৰলাইন কৰিছে যে I was at the entrance into my cave
বি দিছে যে গতিকে এট ইনটু এইবিলাক প্ৰিপজিশ্যন কথা কৈছে এইবিলাক কত কত বহে সেইটো আমাক কৈছে সো এইবিলাক পৰীক্ষাটো আহিব ইয়াৰ পৰা আহিব যেনেকুৱা আই থট আই উড বি বুৰিড এলাইভ মানে মোক জিন্দাই দফন কৰিব ইফ আই ষ্টে ইন দা কেভ এনি লংগাৰ গতিকে মই যদি এইটো গুহাৰ ভিতৰত থাকো আৰ্টকুৱেক আহিছে গতিকে মোক জিন্দাই দফন কৰিব মানে মোক ইয়াৰ ভিতৰে মই সোমাই যাম ভিতৰতে ঠিক আছে সি নম্বৰ যে as soon as I stepped on the ground I realized it was nothing but a terrible earthquake D number this is I heard a deafening sound of a big rock falling into the sea E number the tremors were stronger under the sea than on the surface গতি সারফেসত থাকিলে অন হয় আৰু ভিতৰত থাকিলে আন্ডাৰ হয় সাগৰৰ ভিতৰত থাকিলে আন্ডাৰ আৰু কিবা এটা টেবুলৰ ওপৰত কিবা এটা ডাস্টাৰ আছে হেতু আমি অন দা টেবুল বুলি কওঁ ঠিক আছে এতিয়া আমাক কৈছে যে words like at into in on under etc are called prepositions এইবিলাকক preposition বুলি কয় ঠিক আছে they are used to show the preposition of one thing in related to another গতিকে এটাৰ বিপৰীতে আনটা আমি শো কৰিবৰ কাৰণে আমি preposition ইউজ কৰো এতিয়া আমাক prepositionৰ ওপৰত প্ৰশ্ন দিছে এইবিলাক পৰীক্ষাত আহিব কৈছে যে now fill in the blanks with appropriate prepositions from the box to complete the sentence যেনেকুৱা in on at under এইবিলাক বহাব কৈছে তলত ঠিক আছে যেনেকুৱা প্ৰথমত দিছে আমাক যে one day Robinson Crusoe was walking গতিকে walking কি হ'ব walking on the shore মানে নদীৰ কাষৰে বা যিকোনো কাষৰে বুজায় ঠিক আছে গতিকে was walking on the shore suddenly it started to rain Robinson Crusoe had to take shelter under a tree গতিকে কিবা এটা বস্তু তলত থাকিলে আমি আন্ডাৰ বুলি কওঁ ঠিক আছে গতিকে shelter under under a tree after some time the rain abated মানে বৰষুণ কমিলে he looked dash গতিকে looked at the sky look at the sky হ'ব ঠিক আছে there were still a lot of black clouds in the sky হ'ব ঠিক আছে in the sky বাস সব কেইটা আমি ব্যৱহাৰ কৰিলো বুজি পালা এনেকে আমাক প্ৰিপজিশন বিলাক সলভ কৰিব লাগে পৰীক্ষাটো আহিব কিন্তু ঠিক আছে এতিয়া নেক্সট আমাক কি দিছে আমি চাম এতিয়া আমাক 11 নম্বৰ দিছে 11 নম্বৰ কৈছে যে লেটস প্ৰ্যাকটিস গ্ৰামাৰ প্ৰ্যাকটিস কৰাৰ কাৰণে আমাক দিছে 11 এই দিছে যে read the following expressions in the cards these are some expressions that Robinson Crusoe used while narrating the earthquake গতিকে earthquake to যেতিয়া narrating কৰিছিলে তাৰ বিষয়ে যেতিয়া কৈছিলে এইবিলাক ওয়ার্ড ইউজ কৰিছিলে যেনেকুৱা all of a sudden tremors shocks powerful out in the open shock terribly destroyed sick in the stomach major shocks 3 shocks in 8 minutes distance এতিয়া আমাক কৈছে b number 2 so b number 2 আমি এতিয়া আনসার কৰি লওঁ b number কৈছে যে now take ideas from the expressions given in the cards to write a few sentences about what happens when an earthquake occurs use the verbs in the simple present tense so simple present tense ত লিখিব কৈছে so আমি 1 নম্বৰ লিখিম answer 1 1 নম্বৰ যে all of a sudden the ground shakes বা shakes মানে কি মানে কম্পন ঠিক আছে shakes 2 নম্বৰ যে tremors cause buildings to shake terribly তাৰপিছত 3 নম্বৰ যে powerful shocks destroy houses and trees 4 নম্বৰ people feel sick in the stomach during the major shock ভূমিকম্প বহুত জোৰকে হলে কি হয় sick হয় মানে stomach অর্থাৎ পাকস্থলীত বেমাৰ প্ৰস্তুত হয় ঠিক আছে বা বমি হয়
5 নম্বৰ যে there are often 3 shocks in 8 minutes a distance ঠিক আছে মানে যদি শক ওয়েভ হয় তিনিটা শক থাকে 8 মিনিট ডিস্টেন্সৰ পৰা ঠিক আছে ইয়াৰ পৰা 8 মিনিট দূৰত যিখিনি বস্তু আছে তাৰ পৰা তিনিটা শক থাকিব পাৰে ঠিক আছে often মানে এইটো হয় এতিয়া 12 নম্বৰ প্ৰশ্নটো দিছে যে write a paragraph about a natural disaster like flood storm etc so এইটো প্ৰশ্ন ইম্পৰ্টেন্ট so answer কৰিম আমি যে a flood happens when there is too much rain or a river overflows its banks it causes water to cover the land and sometimes enter homes and schools floods can damage crops houses and roads মানে ফলত মানে বানপানী can damage crops মানে শস্য নষ্ট কৰিব পাৰে ঘৰ নষ্ট কৰিব পাৰে ৰোডো নষ্ট কৰিব পাৰে তাৰ পিছত লিখিম যে people may have to leave their homes and stay in safe places গতিকে বহুত মানুহ বানপানীৰ সময়ত নিজৰ ঘৰ এৰি safe place নিৰ্দিষ্ট এটা সুৰক্ষিত ঠাইত উচ্চ ঠাইত গৈ তাতে বাসস্থান লয় ঠিক আছে তাৰ পিছত it is important to say calm and listen to weather warnings during floods so গতিকে যিবিলাকৰ এইটো বানপানীৰ সময়ত ওয়েদাৰৰ যিবিলাক ফৰকাস্টিং নিউজ হয় সেইবিলাকৰ প্ৰতি আমাক ধ্যান দিব লাগে আমাক সেইবিলাক খবৰ ল'ব লাগে বুজি পাইছা 13 নম্বৰ প্ৰশ্ন দিছে যে listen to a weather forecast read out to you by your teacher as you listen put a tick if the statements put a cross if the statement is false গতিকে true হলে right চিন দিব কৈছে আৰু false হলে cross চিন দিব কৈছে আমাক এই নম্বৰটো কৈছে যে the weather forecast is for November 9 so গতিকে এটো কি হ'ব নৱেম্বৰ 9 এর কারণে আসলে নেকি নাছিলে গতিকে এটো cross হ'ব the day will be sunny so গতিকে এটো ঠিকই আছে right চিন হ'ব the weather forecast is for 12 hours গতিকে 12 ঘণ্টাৰ কাৰণে নাছিলে গতিকে এটো cross হ'ব D number thick fog and chilly wind may be expected in the afternoon গতিকে এটো এনেকুৱা prediction কৰা নাছিলে গতিকে এটো cross হ'ব false হ'ব আৰু E number the maximum temperature is predicted to be 18 degree centigrade so গতিকে এটো prediction কৰা নাছিলে forecast কৰা নাছিলে ঠিক আছে so গতিকে maximum temperature বেছি হ'ব পাৰে গতিকে আমি cross দিম ঠিক আছে so আমি এনেকে আমি কৰিব পাৰো বুজি পালা so এইবিলাক হ'ব পাৰে নহ'ব পাৰে যেনেকৈ আমি এটো true বুলি ধৰি লৈছো কিয়নো the day will be sunny গতিকে sunny হ'ব পাৰে মানে সূৰ্য আহিব পাৰে যেনেকৈ ইয়াত কৈছে যে the maximum temperature is predicted to be 18 degree গতিকে maximum 18 ডিগ্ৰীত কৈ বেছি হ'ব পাৰে কম হ'ব পাৰে গতিকে কোনো সঠিক নহয় এই কাৰণে আমি এইবিলাক ক্ৰছ দিছো যেনেকৈ এইটো এইবিলাক সঠিক নহয় ঠিক আছে যেটো সঠিক হ'ব পাৰে মানে এনেকুৱা sunny হ'ব পাৰে গতিকে এইটো হ'ব পাৰে নহ'ব পাৰে তথাপি আমি এইটো ৰাইট চিন দিব পাৰো কিয়নো sunny অকল যে ৰদ আহিব পাৰে ঠিক আছে হেইটো কথা কৈছে সো এতিয়া 14 নম্বৰ দিছে আমাক প্ৰজেক্ট ওয়ার্ক এইটো পৰীক্ষাৰ কাৰণে নহয় নালাগে এইটো আৰু সো নেক্সট ভিডিওত নেক্সট চ্যাপ্টাৰটো কৰিম ঠিক আছে সো ডেসক্ৰিপচনত দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহো বাবে টেক কেয়াৰ